ভালুকডুঙত দলং উদ্বোধন বিটিআৰ প্ৰধান প্ৰমোদ বৰৰ প্ৰতিশ্ৰুতি দিয়া মতে পালন বিটিচি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ পাঁচখনকৈ দলং নিৰ্মাণ কৰি ৰাইজক উপকৃত কৰাত উৎফুল্লিত গয়া আমাৰ এইখন দলং বহুত বছৰৰ পৰা চৰকাৰ দিম বুলি প্ৰত্যেক চৰকাৰ আহে যায় কোনো নেদে এইবাৰ আমাক ৰাকেশ ব্ৰহ্ম ছাৰে যি এই দলংখন যি দেখাই দিলে সেইকাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতলৈ তেখেতক আমি ৰখাৰ কাৰণে যত্ন কৰিম আৰু এনেকুৱা পাৰ্টি আমি ৰাকেশ ছাৰকে পালোঁ যে কাম যেনে কথা যেনে কামো হেনে আমাৰ এইখন জিলাত আমি বহুত ভাল সুখী আৰু এইখন প্ৰত্যেক বছৰে বাৰিষা আমি এক বুক পানীত খুটা পুতি প্ৰত্যেক বছৰতে আমি এনেকুৱা ভাল কৰিব লাগে এইখন দলং এই এটা কাম আমাৰ কষ্ট সামৰণি কৰি সেয়ে ৰাকেশৰ দীৰ্ঘায়ু কামনা কৰিছোঁ এনে চৰকাৰ আমাক লাগে যি চৰকাৰে আমাৰ ৰাইজৰ কাম কৰে আমি আনক ভোট দিয়াৰ লাভ নাই আমাৰ সৰ্বশক্তি প্ৰয়োগ কৰি আমি এখেতক জিতকাৰ আমি চেষ্টা কৰিম স্বাধীনতাৰ ৭৭ বছৰ পাছতো এখন দলং বিচাৰি হাবা ধৰি খাবলগীয়া হৈছিল ভালুকডুঙা উজান নলবাৰীবাসী ৰাইজে কোনো এখন চৰকাৰে চকু দিয়া নাছিল বৃহত্তৰ অঞ্চলটো কিন্তু নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিয়া ধৰণে প্ৰতিশ্ৰুতি পালন কৰিলে মুছলপুৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিটিচি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই অনুভৱটো খুবেই ভাল আমাৰ পূৰ্বৰ পৰা আজি স্বাধীনতাৰ পাছৰ পৰাই বাঁহৰ দলঙেৰে আপোনালোকৰ অহা যোৱা প্ৰত্যেক বছৰে বানপানী উটুৱাই নিয়ে প্ৰত্যেক বছৰে ৰাইজে মানে ঘৰৰ পৰা বাঁহ তুলি ঠিক কৰে আজি এই ৭০ বছৰ পিছত এখন আমাৰ স্থানীয় আমাৰ MCLA বিটিআৰৰ EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই আমাক উপহাৰ দিলে তেখেতক আমি গাঁৱৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ নিজ অৰ্থ সাহায্যৰে মুছলপুৰ পৰিষদীয় সমষ্টিৰ ৫টা স্থানত পথচাৰীৰ সুবিধাৰ্থে নিৰ্মাণ কৰি দিলে পকী দলং আজি ভালুকডুঙত এখন দলং শুভ উদ্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱে একেদৰে খাৰুৱাচান অডালবাৰীৰ কণিমাৰা চোপা গলটেংপাৰা আৰু মনসাত মুঠ ৫খন দলঙৰ কাম সম্পূৰ্ণ কৰি আজিৰ পৰা যাতায়াতৰ বাবে সুচল কৰি দিলে ৰাইজক স্বাধীনতাৰ পূৰ্বৰে পৰা লাভ নকৰা সুবিধা লাভ কৰি উৎফুল্লিত হৈ পৰিল গয়া ৰাইজ প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰে বিটিচি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই তেওঁ বিশেষকৈ বিভিন্ন স্থানত মন্দিৰ মছজিদ নিৰ্মাণত কৃপণলী নকৰো বুলিও মন্তব্য কৰে মুছলপুৰ সমষ্টিত সঁচাকৈ আজি এনেকুৱা এটা পৰিৱেশ আৰু এনেকুৱা এটা দিন যোনটো দিনটো সকলো মুছলপুৰবাসী ৰাইজে আজি উপলব্ধি কৰিব কাৰণ আৰু মই নিজেও আচলতে কি ক'ম মোৰ ভাষাৰে শেষ কৰিব পৰা নাই আচলতে মই নিজে কৰি উঠি সমাজৰ মাজত এনেকুৱা এটা মই মৰম পাবলৈ সক্ষম হৈছোঁ বা মই অনুভৱ কৰিছোঁ কাৰণ তেখেতসকলে দীৰ্ঘদিন ধৰি এই অঞ্চলত কমচে কম এইখন গাঁও উজান নলবাৰী যোনটো আমাৰ গাঁও আছে এই গাঁৱৰ ৰাইজে বিগত স্বাধীনতাৰ পৰাও আগত তাৰ পৰা তেখেতসকলে ইয়াত বাস কৰি আছে আৰু সঘনে প্ৰত্যেক বছৰ ইয়াত বাঁহৰ দলং লগাই পেলাই তেখেতসকলে বহুত কষ্টৰে মানে এই স্থানত বাস কৰি আছিল আৰু বহুত লিডাৰ আহি গ'ল বহুত চৰকাৰ হ'ল কিন্তু কোনোৱে এইখন গাঁৱৰ প্ৰতি দয়া চকুৰে চোৱা নাছিল মই নিৰ্বাচনৰ প্ৰচাৰ কৰাৰ সময়তে মই তেখেতসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আপোনালোকক বহুত জলদি আমি মোৰ কাৰ্যকালৰ সময়তে মই এই দলংখন নিৰ্মাণ কৰি দিম আৰু সেই মৰমৰে মই এই দলংখন আজি সঁচাকৈ বাস্তৱ ৰূপ আমি পাবলৈ সক্ষম হৈছোঁ নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ